যোৰহাটত ভীম সেনাৰ সাধাৰণ সভা সম্পন্ন। একে অনুষ্ঠানতে যোৰহাট জিলা সমিতি গঠন কৰা হয়। যোৰহাটৰ সাহিত্য সভাৰ দানবীৰ ৰাধাকান্ত সন্দিকৈ ভৱন প্ৰেক্ষাগৃহত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় এই অনুষ্ঠান। দিহানাম পৰিৱেশন আৰু নৃত্য প্ৰদৰ্শনেৰে জীপাল হৈ পৰে অনুষ্ঠান। আজি অসম ভীম সেনা যোৰহাট জিলা সমিতিৰ উদ্যোগত এখন সাধাৰণ সভা অনুষ্ঠিত হয়। যোৰহাটৰ অসম সাহিত্য সভাৰ দানবীৰ ৰাধাকান্ত সন্দিকৈ ভৱনৰ প্ৰেক্ষাগৃহত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় এই অনুষ্ঠান। উক্ত অনুষ্ঠানতে ভীম সেনাৰ যোৰহাট জিলা সমিতিখন গঠন কৰা হয়। লগতে সংগঠনটোৰ পৰৱৰ্তী কাৰ্যসূচী আৰু কৰণীয় কামসমূহৰ ওপৰতো আলোকপাত কৰা হয়। সোণমণি দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত যোৰহাট জিলা সমিতিখনৰ সভাপতি নগেন দাস আৰু কাৰ্যকৰী সভাপতি লাটুমণি দাসকে প্ৰমুখ্য কৰি মুঠ ৩১জনীয়া এখন পূৰ্ণাংগ সমিতি গঠন কৰা হয়। অনুষ্ঠানত অনুসূচিত জাতি জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ লোকসকলৰ সামগ্ৰিক উন্নয়ন, সমাবিকাশ আৰু সম অধিকাৰৰ প্ৰাপ্যৰ বাবে উক্ত সংগঠনটোৱে অনাগত দিনত কাম কৰি যাব বুলি মন্তব্য প্ৰকাশ কৰে। উক্ত অনুষ্ঠানতে যোৰহাট জিলাৰ বহুকেইজন সমল ব্যক্তিৰ লগতে প্ৰান্ত কুমাৰ দাস, সত্যনাৰায়ণ দাস, মৃণালী মহন্ত গোস্বামী, সুশান্ত দাস, মহেশ্বৰ দাস, ভাৰতী ফুকন, জয়ন্ত দাস শাস্ত্ৰী, ৰেনেচাৰ টাই, ৰিজুমণি হাজৰিকাকে প্ৰমুখ্য কৰি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। একে অনুষ্ঠানতে দিহানাম পৰিৱেশন আৰু নৃত্য প্ৰদৰ্শনেৰে অনুষ্ঠান জীপাল কৰি তোলে। আজি অসম সাহিত্য সভাৰ ভৱনত যোৰহাট জিলাত আমি জিলা কমিটি গঠন কৰিলোঁ। ৩১জনীয়া কমিটি, সভাপতি এনেকে দাস ডাঙৰীয়া, কাৰ্যকৰী সভাপতি আমাৰ শ্ৰীযুত লাটুমণি দাস ডাঙৰীয়াক লৈ ৩১জনীয়া কমিটি আজি গঠন কৰা হ'ল অসম ভীম সেনা যোৰহাট জিলা। এই সেনা ভীম সেনা এইটোৱে আমাৰ উদ্দেশ্য যে লাঞ্ছিত, শোষিত, নিষ্পেষিত লোকৰ আমাৰ যিটো সাংবিধানিক ৰক্ষা কৱচ, যিটো সময়ে সময়ে বঞ্চিত হৈ আহিছোঁ, সেইসমূহ সুখ পৰিকল্পিতভাৱে চাবৰ কাৰণে আমাৰ আজি ভীম সেনা যোৰহাট জিলাৰ দায়িত্ব অৰ্পণ কৰা হ'ল। আৰু আমি এটা ক্ষুদ্ৰ স্বাৰ্থ লৈ আগবঢ়া নাই, এটা বৃহৎ স্বাৰ্থ লৈ নৈবৰীয়া লোকৰ, আমাৰ অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ লোকৰ শিক্ষা, স্বাস্থ্য, অৰ্থনৈতিক, ৰাজনৈতিক যি ভূমিধাৰ, যি মেৰুদণ্ডহীন হৈ গৈছে, তাক আমি পুনৰুদ্ধাৰ কৰিবৰ কাৰণে গাঁৱে গাঁৱে আমাৰ এই যাত্ৰা। প্ৰতিখন অনুসূচিত জাতি, প্ৰতিখন অনুসূচিত জনজাতিৰ গাঁৱৰ এজন বিচাৰিছোঁ। আমি যোৰহাট জিলা সভাপতি, সম্পাদকক, কাৰ্যকৰী সম্পাদক জনাইছোঁ যে আমাক এখন গাঁৱৰ পৰা এজন সৈনিক লাগে, অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি। সেই সৈন্যজন এইটো কাৰণেই লাগে, আমাৰ ডাটা কালেক্ট কৰিম। আমি যিহেতু আমাৰ সমস্যা, শিক্ষাৰ যিটো সমস্যা আছে, ৰাজনৈতিক যিটো সমস্যা আছে, বিশেষকৈ ৰাজনৈতিক ধাৰা, আমি অনাগত দিনত আমি ক'ব বিচাৰিছোঁ অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ হৈ আমি 50জন 2026 চনত নিৰ্বাচন খেলিবলৈ আমি ভীম সেনাৰ পৰা তৈয়াৰ কৰা আমাৰ সৈনিক এইটো গণতন্ত্ৰভাৱে আমি আগবাঢ়িব অকণমান জাষ্ট কৈ আজি পোনপ্ৰথমে মই অসম ভীম সেনাৰ সকলো কৰ্মকৰ্তাক মোৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। যিহেতু আজি কেন্দ্ৰীয় কমিটিৰ নেতৃত্বত যোৰহাট জিলা ভীম সেনাৰ ৩১জনীয়া কমিটি গঠন কৰা হয়। সেই গঠন কৰা কমিটিত কাৰ্যকৰী সভাপতি হিচাপে মোক দায়িত্ব অৰ্পণ কৰিছে। মই যিমানখিনি পাৰোঁ মই আমাৰ যোৰহাট জিলাখন আগুৱাই নিম বুলি আজি মই তেওঁলোকৰ লগত প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। প্ৰথমে মই আমাৰ সংবাদকৰ্মীসকলক অসম ভীম সেনাৰ মজিয়াৰ পৰা বৈপ্লৱিক অভিনন্দন জনাইছোঁ। হয়, আজি আমি অসম ভীম সেনাই যোৰহাট জিলাত আহি আমাৰ যোৰহাট জিলাৰ সাধাৰণ সভা অনুষ্ঠিত কৰিলোঁ আৰু এই সাধাৰণ সভাতে আমি এখন ৩১জনীয়া পূৰ্ণাংগ সমিতি গঠন কৰিলোঁ। আমাৰ নগেন চন্দ্ৰ দাস ডাঙৰীয়া সভাপতি আৰু লাটু দাস ডাঙৰীয়া কাৰ্যকৰী সভাপতি হিচাপে লৈ আমি এখন পূৰ্ণাংগ জিলা সমিতি গঠন কৰিলোঁ। আৰু অনাগত দিনত আমি যোৰহাট জিলাৰ পৰা অসম ভীম সেনাৰ মজিয়াৰ পৰা অসমৰ 50 লাখ অনুসূচিত জাতি, অসমৰ 50 লাখ অনুসূচিত জনজাতিৰ লোকৰ সৰ্বাংগীন উন্নতি, সম বিকাশ আৰু সম মৰ্যাদাৰ কাৰণে আমি কাম কৰিছোঁ। চৰকাৰলৈ এটাই বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ, আমি অসম ভীম সেনাৰ যি লক্ষ্য উদ্দেশ্য, সঁচাকৈ যিমানখিনি আমি ST SCয়ে যিখিনি প্ৰাপ্য চাকৰিৰ ক্ষেত্ৰতে হওক, আপোনাৰ যিকোনো সুবিধা সেইখিনি পোৱা নাই। সেইকাৰণে আমি ভাবিলোঁ আজি 3 মাহৰ আগত 21 জুলাই 2024 চনত আমি গুৱাহাটী ব্ৰহ্মপুত্ৰ হোটেলত ভীম সেনা নামৰ সংগঠনটি আমি গঠন কৰিছিলোঁ।
মই আজি উপদেষ্টা হিচাপে উপস্থিত আছোঁ আৰু মই ধন্যবাদ জনাইছোঁ আজি কেন্দ্ৰীয় সমিতিৰ মাননীয় সভাপতি সোণমণি দাস ডাঙৰীয়া